নমস্কাৰ ৰয়েল কে কালচাৰেল পেজলৈ আপোনালোকক স্বাগতম। এয়া ষ্টুডিঅ'ত মই শিখা বৰা আৰু আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান মা অনুষ্ঠানৰ আজি অন্য এটা খণ্ড আৰু এই অন্যটি খণ্ডত আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ জীয়ৰী নীলাক্ষী বৰুৱা। প্ৰথমে তোমাক আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। ধন্যবাদ। লগতে তোমাৰ মুখেৰে এটি সৰু পৰিচয়। নমস্কাৰ, মোৰ নাম নীলাক্ষী বৰুৱা। মোৰ ঘৰ লখিমপুৰ জিলাৰ অন্তৰ্গত দলহাট ফুলবাৰীত। ঘৰত মই, মা আৰু ভাইটি। তুমি কি কৰা সেইখিনিও কৈ দিয়া। মই কি কৰোঁ মানে মোৰ নিৰ্দিষ্ট এটা নাই, মোৰ যিটো ভাল লাগে সেইটো কৰোঁ। মই মানে যিটো কাম কৰোঁ সেইটোক মই নিজৰ পেচা হিচাপে নলওঁ, মই সেইটোক নিচা হিচাপে লওঁ। আৰু মই সৰুৰ পৰা সমাজখনৰ লগত জড়িত। কয় নহয় মানুহে যে শিক্ষাৰ মূল কঠীয়াতলী ঘৰখন, গতিকে মোৰ মা আৰু দেউতা সৰুৰ পৰা সামাজিক আৰু সাংস্কৃতিক দুইটা ক্ষেত্ৰতে জড়িত। মই 3 বছৰ বয়সৰ পৰা দেউতাৰ লগত ঘূৰি ফুৰা। দেউতাৰ আচলতে তেতিয়া একো বাইক বা কিবা নাছিলে। চাইকেলখনৰ আগফালে যোনডাল লোহাৰ থাকে, লোহাৰডালত গাৰু এটা বান্ধি দেউতাই তেনেকৈ লৈ ফুৰে। আৰু সেইকাৰণে মানে মা আৰু দেউতাৰ মাজত কাজিয়াও হয়, ইমান ঠাণ্ডাখনত বা ইমান গৰমখনত ইমান দূৰলৈ। আৰু দেউতা মানে ঢুকাই গ'লগৈ। ঢুকোৱাৰ আগমুহূৰ্তলৈকে মইনা পাৰিজাতৰে হওক বা নিজৰা, মানে আমাৰ গাঁওখনৰ নাম হ'ল নিজৰাপাৰ, গতিকে নিজৰাপাৰৰ জন্মলগ্নৰ পৰা দেউতা জড়িত বুলি ক'লেও বেয়া নহয়। ৰাসৰে হওক বা যুৱ সংঘৰে হওক বা মইনা পাৰিজাতৰে হওক, সকলোৰে সভাপতি সম্পাদক তেনেকেই কৰি গৈ আছে। আৰু আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছিলে, গতিকে সেই ক্ষেত্ৰত যিহেতু জড়িত আছিলে, গতিকে মোক উলিয়াই লৈ যাব বিচাৰিছিলে। আৰু যেনেকৈ নহওক মোক নিয়ে। আৰু আগতে আমাৰ দিনত চাবাচোন, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া কি আছিলে, শনিবাৰ আৰু দেওবাৰে মইনা চৰা আছিলে। এতিয়ালে সেইবোৰ নাইকিয়া হ'ল, ল'ৰা ছোৱালীবোৰে কমিছে। এতিয়া ল'ৰা ছোৱালীবোৰে গম নাপায় সেইটো কি বস্তু। গতিকে সেই মইনা চৰালে মোক ধুনীয়াকৈ লৈ যায়। আৰু আমাৰ যিহেতু আমাৰ আৰ্থিকভাৱে ইমান সবল নহয়, গতিকে সেই তেতিয়াৰ পৰাও দেউতাই সেইখিনি কামৰ লগতে দেউতাই কাঠ মিস্ত্ৰী আৰু মিস্ত্ৰী দুইটা, পকা মিস্ত্ৰী দুইটা কামেই কৰিছিলে। আৰু এটা দেওবাৰত মানে এনেকৈ সেই লোহাৰডালত গাৰুটো বান্ধি নিওঁতে এদিন পৰিছিলোঁ। পৰাৰ কাৰণে মানে ঘৰত গালি পৰাৰ কাৰণে কি কৰিলে, এটা দেওবাৰত মানে সেই সপ্তাহটো মিস্ত্ৰী কৰি যিখিনি পইচা পাইছে তাৰে এই আগফালে সৰুকৈ চিট এটা পায় ন, সেই চিটটো আনি মানে লগাই লৈছে। আৰু সেইটোত উঠি তেতিয়া মানে যাওঁ আৰু মানে সেইটো ফূৰ্তি আৰু মানে চাইকেলৰ চিটত উঠিছোঁ। আৰু তেনেদৰে আৰম্ভ হৈছে। তাৰপিছত কেইদিনমানৰ পাছত আকৌ এটা সৰু বগা ফৰক চিলাইছে, তাৰ লগত দুডাল ফিটা। চুলি মোৰ সৰুৰ পৰা দীঘল, আৰু চুলিত বান্ধিবলৈ তেনেকৈ ফিটাডাল লগাই দিছে। আৰু তেনেদৰে যাওঁ। আৰু মোৰ জীৱনৰ প্ৰথমটো কবিতা আছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ অকণমানি ল'ৰা, সেইটো গাইছোঁ। আৰু মঞ্চত প্ৰথমবাৰ উঠিছোঁ, প্ৰথমবাৰেই মই বিফল হোৱা নাই, মানে সেই যাত্ৰাটোত মই প্ৰথমৰ পৰাই সফল। সেয়া লাগিলে প্ৰথমেই হওঁ বা তৃতীয়ই হওঁ, যিকোনো এটা হওঁৱেই। তাৰপিছত কবিতা আবৃত্তি কৰোঁ। তেনেকৈ কৰি আগবঢ়াৰ পাছত এদিন দেউতাই মাক ক'লে যে ছোৱালীয়ে নাচিবলৈ পাৰিব নহয়। 3 বছৰৰ বয়সৰ পৰা মই এনেই আৰম্ভ কৰিছোঁ আৰু সেইটো যাত্ৰা। আৰু তেতিয়া মই নাচিবলৈ শিকিছিলোঁ আজলি নবনে সৰুবাৰী কোনখন আছিলে বোলছবিৰ গানটো যে চকু মেলি নাচাবা, সেইটো গান মোক মায়ে শিকাইছিলে। গতিকে নৃত্যৰ ক্ষেত্ৰখনত যদি চাব যাওঁ, তেতিয়া মোৰ গুৰু বুলি ক'লে মোৰ মা হ'ব। মায়ে শিকাইছে। আৰু দেউতা আৰু মা দুইজনে বিহু নাচিছে। আৰু বিহু নাচি থকা অৱস্থাতে মাক পলুৱাই আনিছে, গতিকে তেজত আছে নৃত্য। আৰু তেনেদৰে আৰম্ভ হৈছে মোৰ নৃত্য আৰু হেৰিয়া যাত্ৰা। তাৰপিছত লাহে লাহে অলপ ডাঙৰ হ'লোঁ। ডাঙৰ হোৱাৰ লগে লগে ক্লাছ 6-7 মানত থকাৰ লগে লগে তেতিয়া সেইটো গান নাচি আমনি লাগিলে আৰু যিমান হ'লেও ডাঙৰ হ'লোঁ। তাৰপিছত দেউতাই আমাৰ গাঁৱৰ এজনী বা, বৰ্তমান বা নাৰায়ণপুৰৰ বোৱাৰী হয়, ইংকুমণি বৰা বুলি কয়, আমি কাকুবা বুলি মাতোঁ। বাৰ ওচৰত এটা গান শিকিছিলোঁ, সেইটো আছিলে কঁকালৰে গাগৰি। আৰু সেইটো নাচিবলৈ পাই মোৰ মানে আৰু ফূৰ্তি। আৰু সেইটোত মানে চুলিখিনি পুৰা বেনেগাঠি ল'ব লাগে ন, একদম চুলিখিনি দীঘল আছে, পুৰা জোকাৰি মেলি নাচোঁ। সেইটো নাচোঁতে মানে মোৰ আৰু ফূৰ্তি লাগে। আৰু প্ৰথম নাচিয়ে মই সেইটো নাচিয়ে প্ৰথম প্ৰাইজ পাইছোঁ। তাৰপিছত আমাৰ অধিৱেশন পাতে, অধিৱেশনত তৰ্ক হওক বা যিয়ে নহওক কিবা এটাতো পাতে। আৰু তৰ্কত মোক যোগদান কৰিবলৈ কৈছে দেউতাই, আৰু মই নকৰোঁ। সেইটোক লৈ কাজিয়া। তেতিয়া ক্লাছ 8-9ৰ কথা। কাজিয়া কৰোঁ, নাই নকৰোঁ। সেইবোৰ ইমান ঢকিয়াই মেলি ক'ব লাগে ন, এনেকৈ নকওঁ। তাৰপিছত মোৰ মামাহঁতৰ দাদাই তৰ্ক আগবঢ়া, নেত্ৰজিৎ বৰা, বৰ্তমান তেখেত এনি টক্সৰ সাংবাদিক হয়। দাদাৰ পৰা শিকিছোঁ।
তৰ্ক আৰু এৰাতিত লিখি দিছে এৰাতিত মুখস্থ কৰি কৈ সেইবাৰ মই মোৰ লগৰ এজন বৰ্তমান তেওঁ এছআই হয় মুকুন্দ উপাধ্যায় তেওঁৰ লগত মই মানে যুক্তি তৰ্ক কৰি মই প্ৰথম স্থান পাইছোঁ আৰু সেই তেতিয়াৰ পৰা মানে প্ৰথম দ্বিতীয় হৈ আহি আছোঁ আৰু সেইটো ক্ষেত্ৰত আগবাঢ়ি গৈ আছোঁ তাৰপিছত লাহে লাহে মইনা পাৰিজাতৰ মইনা হৈও যাওঁ দেউতাৰ লগত বহুত দূৰলৈ যাওঁ তাৰপৰা যেতিয়া ক্লাছ 10 পালোগৈ তেতিয়া প্ৰাক্তন মইনা হৈ গ'লো আৰু প্ৰাক্তন মইনা হৈ যোৱাৰ লগে লগে মঙলদৈ ডিব্ৰুগড় এইবিলাকত যেতিয়া মইনা পাৰিজাতৰ মিটিং পাতে প্ৰাক্তন মইনাৰ তৰ্ক প্ৰতিযোগিতা পাতে তেতিয়া প্ৰাক্তন মইনা অকল তৰ্কই পাতে আৰু তাতো তৰ্ক কৰিবলৈ যাওঁ থাৰ্ডটো হ'লেও পাওঁৱেই মানে আৰু তেনেকৈহে আহোঁ তাৰপিছত লাহে লাহে কলেজত আহিলোঁ তেনেদৰে অকণমান নৃত্য ক্ষেত্ৰখনৰ পৰা অকণমান পিছুৱাই অহা লেখীয়া হ'ল হ'লেও বিহু সেইমতে বিহু শিকাইছিলে দেউতাই 5 মানত থাকোঁতেই মোৰ চাইল্ডহুড ফ্ৰেণ্ড তাই এদিনৰ আগত জন্ম মই এদিনৰ পিছত জন্ম প্ৰিয়ংকা ফুকন বুলি কয় দুইজনীকে মানে তেতিয়া সেই চাইকেলৰ আগফালে যদি মই বহোঁ পিছফালে কেৰিয়াত তাই বহে তেনেদৰে নি আমাক বিহু শিকাইছিলে আৰু তেতিয়াৰ পৰা বিহু মই যোনখন মঞ্চত নাচিছিলোঁ সেইখন মঞ্চতো আকৌ প্ৰথমবাৰেই তৃতীয় পাইছোঁ গতিকে তেনেদৰে আগবাঢ়ি গৈ আছোঁ আৰু আগবাঢ়ি গৈ মাজতে দেউতা ঢুকালে 2019 চনত আৰু দেউতা ঢুকোৱাৰ লগে লগে সেইটো লাইনৰ পৰা আঁতৰি অহা হ'ল মানে ঘৰৰ দায়িত্ব আহি গ'ল তাৰপিছতে মইনা পাৰিজাতটো নিজে চলাব লগা হ'ল গতিকে মইনা পাৰিজাতৰ নিজে পৰিচালিকা হৈ নিলোঁ ল'ৰা ছোৱালীক দৌৰলৈ নিলোঁ আৰু তাৰপিছতে তুমি কৈছা দেউতাৰ হয়তো মৃত্যু হ'ল বুলি তুমি ঘৰৰ ডাঙৰ ন এতিয়া বৰ্তমান তুমি আৰু ভাইটি আছে দেউতা টকা থাকক কিবা নাথাকক সেইটো ডাঙৰ কথা নহয় দেউতা থকাটোৱে চায়াটোৱে বহুত ডাঙৰ বস্তু ন আমাৰ কাৰণে বহুত ডাঙৰ শক্তি বুলি কয় দেউতাৰ অবিহনে ঘৰখনৰ দায়িত্ব যেতিয়া লৈছা কেনেকে মানে ভাবিব লগা এজনী ছোৱালীয়ে এনেকে ঘৰখন চলোৱা বা ইমান ডাঙৰ এটা দায়িত্ব লোৱাটো সৰু কথা নহয় আৰু তুমি ইমানো ডাঙৰ ছোৱালী নহয় যে সম্পূৰ্ণ দায়িত্ব অকলে ল'ব পাৰিবা আচলতে মানুহে কয় নহয় ঠেকা খালেহে হেঁকা পায় গতিকে দেউতা থকাৰ আগমুহূৰ্তলৈকে এইটো বস্তু কি মানে দায়িত্ব কেনেকৈ ল'ব লাগে বা কি কথা সেইটো বুজা নাছিলোঁ কিন্তু যেতিয়া আগতে সপ্তাহৰ দেওবাৰটো যেতিয়া আহে দেউতাই বজাৰটো লৈ আহে মই বজাৰখন খোলোঁ কিন্তু লাহে লাহে পৰিৱৰ্তন হৈ আহিছে গতিকে নিজে বজাৰ কৰিবলৈ যাওঁ মোনাটো লৈ যাওঁ মোনাটো ভৰ্তি হওক বা নহওক মোনাটো লৈ নিজে ঘৰলৈ আহোঁ নিজে বস্তুখিনি উলিয়াওঁ নিজে সামৰি থওঁ গতিকে যিহেতু মায়ে স্কুলত ৰান্ধনি কৰে সেইফালৰ পৰাও অকণমান সকাহ পাওঁ কিন্তু নিজেও টিউশ্যন কৰিছিলোঁ দেউতা ঢুকোৱাৰ পাছত গাঁৱৰে সৰু সৰু ল'ৰা ছোৱালীক টিউশ্যন কৰিছিলোঁ তাৰপিছত মই নৃত্য অকণমান শিকাইছিলোঁ কিন্তু মই নিজে যিহেতু প্ৰফেশ্যনেলি নৃত্য শিকা নাই সেইকাৰণে মই যি এনেই স্কুলত পঢ়ি থকা ল'ৰা ছোৱালী অধিৱেশনত নাচিবলৈ কিবা এটা শিকাই দিব লাগে সেইটো শিকাওঁ তাৰ বাবদ যিটো দিয়ে আৰু মই আজিলৈকে কাকো জোৰ কৰা নাই বা ইমানটো দিব লাগিব বুলি ডিমাণ্ড কৰা নাই যিহেতু নিজেও বহুত কষ্টত ডাঙৰ হৈছোঁ আৰু সেইকাৰণে তেওঁলোকে যি দিয়ে তেনেদৰে কৰিছিলোঁ আৰু টিউশ্যন কৰিছিলোঁ গাঁৱতে তেনেদৰে চলি যায় যিহেতু ঘৰত 3জন আৰু লাহে লাহে ভাইটিও বুজা হৈ আহিলে আৰু সি বুজি পোৱা হ'ল যে এইটো এনেকুৱা তাৰপিছত দেউতা ঢুকোৱাৰ পিছত সিও প্ৰাইভেট জব এটাত সোমালে তেনেদৰে চলি যায় ছোৱালী মানুহ ষ্ট্ৰং হ'ব লাগে আৰু তুমি বহুত বেছি ষ্ট্ৰং অলপ আৱেগিক হৈ গৈছে কথাবোৰ একো নাই দেউতা সদায় আছে ন সদায় আছে শাৰীৰিকভাৱে নাথাকিলেও মানে কি দেউতা ঢুকোৱাৰ অলপ দিনৰ পাছলৈকে চবেই মোক দেউতাৰ নামেৰে জানিছিলে ক'ৰবাত গ'লে বা বিয়া সকাম বা য'তেই নাযাওঁ দেউতাৰ মইনা পাৰিজাতৰ মিটিংবিলাকত যেতিয়া মই যাওঁ তেতিয়া মই যোৱাৰ লগে লগে চবেই কয় ৰত্নেশ্বৰ ছোৱালী আহিছে সেইটো এটা মোৰ ভাল লাগে দেউতাৰ নামেৰে চিনি পায় কিন্তু এতিয়া মোৰ কেলে ভাল লাগে মই দেউতাৰ পৰিচয়েৰে পৰিচিত হৈ আছিলোঁ কিন্তু এতিয়া বৰ্তমান মোক মোৰ নামেৰে জানে গতিকে হয়তো চাগে কিবা ভাল কাম কৰিছোঁ সেইকাৰণে মোক এতিয়া মোৰ নামেৰে জানে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা আৰু সেইটো মোৰ কাৰণে বুলি নহয় মায়েও সেইটোক লৈ গৌৰৱ কৰে মায়ে কয় যে আগতে দেউতাকৰ নামে জানিছিলে বাপেকৰ নামেৰে জানিছিলে এতিয়া তাই বুলিয়ে চিনি পায় আৰু দেউতা য'তে আছে তাৰ পৰাই তোমাক লৈ চাগে বহুত গৌৰৱ কৰে দেউতাৰ খালি এটা সপোন আধৰুৱা হৈ ৰ'ল সেইটো মোৰ এতিয়াও বেয়া লাগে
দেউতা ঢুকাইছিলে 19 চনত পেহী ঘৰত মানে আমাৰ ৰিলেটিভৰ বিয়া আছিলে তো বিয়ালৈ গৈছিলোঁ যাওঁতে মোৰ যাবলৈ মন নাই কিন্তু দেউতাই মানে জোৰ কৰি লৈ কৈছে যে পৰিয়ালখিনিৰ লগত চিনাকি কৰাই দিওঁ মই সদায় নাথাকিম আৰু মই নাযাওঁ আৰু মই কৈছোঁ যে মোৰ যাবলৈ এনেও চাবাচোন যেতিয়া সমপৰ্যায়ৰ মানুহে ঘৰৰ কিবা পাতে বা কিবা পাতে তোমাৰ যাবলৈ আফচোচ নালাগে নহয় জানো কিন্তু যেতিয়া অকণমান তোমাতকৈ অকণমান ওপৰৰ মানুহৰ ঘৰলৈ যাওঁতে তুমি চব ভাবিব লাগে হয়নে মূৰটোৰ পৰা ধৰি ভৰি চেণ্ডেললৈকে মই ক'লো যে নাযাওঁ মই কিন্তু দেউতাই ক'ৰ পৰা কি কৰি নাজানো আৰু মোক হাতত পইচা তুলি দিছে 1600 টকা তুলি দিছে কৈছে ইয়াৰে কাপোৰ কানি কিন আৰু মই নেযাওঁ জেঠাই ঘৰৰ বাক লৈ কাপোৰ কানি কিনি মেলি আহিছোঁ সেইযোৰ কাপোৰে বিয়াত পিন্ধিছোঁ চবকে চিনাকি কৰাই দিছে আহি হঠাৎ পেহী ঘৰত থাকি বিয়াতো একো খোৱা নাই দেউতাৰ চুগাৰ আছিলে বাৰু যাওঁতে গোটেই বাটটোত মোক এইটোৱে কৈ গৈছে মই অলপ আগত যে কৈছিলোঁ মোৰ দাদাই নিটক্সত কৰে নেত্ৰদা কৈ আছে যে দেউতা যিহেতু যুৱ সংঘৰ সভাপতি আৰু সম্পাদক দুয়োটাই কাৰ্যকাল কৰিছিলে সেই বছৰটোত মানে 19 চনত ৰূপালী জয়ন্তী হ'ব নহয় ৰূপালী নহয় সোণালী জয়ন্তী হ'ব সোণালী জয়ন্তী বৰ্ষৰ কাৰণে মানে আহি পেলাই দাদাৰ লগত আলোচনা কৰি ডাঙৰকৈ পাতিব মোক কৈ গৈ আছে যে এনেকুৱা তেনেকুৱা কৰিম আহি পেলাই এখন মিটিং দিম আৰু দেউতাৰ সেইটো সপোন আধৰুৱা হৈ গ'ল আৰু দেউতা মানে এইটো কথা মই ইয়াত এইকাৰণে ক'ম যিহেতু মোৰ এইটো ভিডিঅ' চবেই চাব গতিকে গাঁৱৰ মানুহে চাব কিন্তু এইটো ক'ম দেউতা ঢুকোৱাৰ পিছত গাঁওখনৰ সেই যিটো সাংস্কৃতিক মনোভাৱ আছিলে মানুহবিলাকৰ সেই ক'ৰবাত হেৰাই গ'ল এতিয়া ৰাসখনেই হওক বা কিবাই হওক দেউতা যেনেকৈ জড়িত থাকে বৰ্তমান ময়ো জড়িত থাকোঁ মই ৰাসখন অহাৰ লগে লগে ৰাস আৰম্ভণিৰ পৰা শেষলৈকে থাকোঁ মানে তোমাৰ পেণ্ডেল ভাঙি একদম জাবৰ পেলোৱা খানা বাচন ধোৱালৈকে গতিকে দেউতাৰ সেইটো সপোন আধৰুৱা হৈ গ'ল সোণালী জয়ন্তীটো পাতিব নোৱাৰিলে তাৰপিছতে থাকিলে এইবিলাক প্ৰতিদিন বিহুৰে বিৰিণা এইবিলাক পাতে যে তাত মোক অডিশ্যন দিয়াৰ কথা আছিলে মানে দেউতা ফেব্ৰুৱাৰীত ঢুকাইছে তেতিয়া অডিশ্যন ঘূৰি আহি পাই যেনিবাতে আমাৰ গাঁৱৰে নিউজ লাইভৰ সাংবাদিক দাদা এজন আছে ৰবীন্দ্ৰ উপাধ্যায় বুলি কয় দাদাৰ লগত আলোচনা কৰি মোক যেনিবাতে অডিশ্যন দিব মই কৈছোঁ যে মই মাজতে কলেজত পঢ়ি থাকোঁতে এৰি দিছোঁ নাচিবলৈ এৰি দিছোঁ আৰু মই ভালকৈ প্ৰেক্টিচ কৰিব লাগিব বুলি কৈছোঁ কৈছে যে প্ৰেক্টিচ কৰিবি অডিশ্যনটো দিবি অডিশ্যনত চিলেক্ট হ'বি বুলি কথা নাই কিন্তু এনেই দি চাবিচোন বহুতে দিয়ে গতিকে দেউতাৰ সেই দুটা সপোন আধৰুৱা হৈ থাকিলে কিন্তু বিহুৰ ক্ষেত্ৰত যাব নোৱাৰিলেও মই দেউতা থকাৰ পিছত অন্য এটা ক্ষেত্ৰত আগবাঢ়িলোঁ গতিকে সেইটোৰ জৰিয়তে মোক সকলোৱে চিনি পায় সেইকাৰণে এতিয়া মানে ভাল লাগে আৰু কিবা এটা দেউতাই ভাল কিবা এটা শিকাই গ'ল সৰুৰ পৰা সেইকাৰণে পাৰিছোঁ বাৰাচতে মানে আচলতে সংস্কৃতিৰ যিমান অংশীদাৰী আছে তেনেকে সাহিত্যটো আছে শুনিছোঁ কবিতা লিখে মানে কলেজৰ দিনৰ কথা চবৰে জীৱনত প্ৰেম হয় মোৰো প্ৰেম হৈছে আৰু মোৰ প্ৰেম বহুত দেৰিকৈ হৈছে মই যেতিয়া 5th চেমত আছিলোঁ তেতিয়া মই আগতে কয় মানে হাইস্কুলত বা হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে ল'ৰাবোৰে সোধে তেতিয়াতো মোৰ চুলি বহুত দীঘল মই কাটি দিলোঁ মাজতে অকল চুলি দীঘল ছোৱালীজনী ভাল লাগিছে আমুক তামুক তেনেকৈ চবৰ আগত কয় আৰু চবকে মই আগতে মই মতা কালৰ নিচিনা আছিলোঁ পূৰা মতা ছাতি লৈ যাওঁ সেই মতা ছাতিটোৱে হয় তাক মৰিয়াই মাৰিম নহয় তাক পিছফালৰ পৰা চাৰ্টৰ এনেকৈ গলাত ধৰি বগৰাই দিম মানে মোৰ কথা কেলৈ কবি মই ল'ৰা চাক নহোঁ মানে কিন্তু সেই অনুভৱটো যে অলপ সুকীয়া সেইটো যেতিয়া কলেজত গৈছোঁ হোষ্টেলত থকাৰ লগে লগে সন্ধিয়া হোৱাৰ লগে লগে অকণমান নিজৰ সময় চবেই বিচাৰে আৰু লগৰবিলাকে পূৰা নিজক লৈ ব্যস্ত হৈ যায় আৰু মই ফোনটোতে চাই থাকোঁ আৰু তেতিয়াৰ পৰা অভ্যাস হ'ল লভ ষ্টৰী শুনা আজে বাহি লভ ষ্টৰী শুনি কাহিনীবোৰ শুনি ভাল লাগিলে মানে কিবা এটা ভাল লাগে আৰু তেতিয়া মই কৈছোঁ যে মোৰ লাইফত ল'ৰা এটা লাগে তেতিয়া ভাবিছোঁ মানে আৰু প্ৰেমত পৰিব লাগে তাৰপিছত কিন্তু ফাৰ্ষ্ট প্ৰেম বাৰু সফল নহ'লে সেইবিলাক বেলেগ কথা তাৰপিছত আহিলে কিন্তু সেই কাৰোবাক ভাল কোনোবা লাইফত অহাৰ পাছতো চাবাচোন এতিয়া অকস্মাত তুমি নাৰায়ণপুৰত গৈ আছা কাৰোবাক ভাল লাগিছে তোমাৰ অকস্মাত ভাল লাগিছে হয়নে ভাল লাগিলে কিন্তু তাৰ নামটো নাজানা একো নাজানা কিন্তু সেই মনত পৰি থাকিব ল'ৰাজন যে দেখিছিলোঁ বা ছোৱালীজনী যে দেখিছিলোঁ ইমান ভাল লগা সেই ভাল লগাটো ভাবিয়ে মই এনেই কবিতা লিখিছিলোঁ সেইবিলাক অকল প্ৰেমৰ কবিতা আৰু প্ৰেমক লৈ সেয়া লাগিলে একপক্ষই হওক বা ভাল লগাৰেই হওক কিবা এনেই আৰু এশাৰী দুশাৰী লিখিছিলোঁ লাহে লাহে সেইবিলাক কবিতা
তেনেকে মানে লিখা নহয়, কিন্তু যেতিয়া সেই এক পক্ষজনে গম পাই যায় যে তাই মোক ভাল পায়, তাৰপিছত সেই তোমাৰ অনুভৱখিনি নাইকিয়া হৈ যায় নহয়, সেই তেনেকে অনুভৱখিনি নাইকিয়া হৈ গ'ল, কবিতা লিখাও শেষ কৰিলো। কিন্তু মাজে মাজে এতিয়া এনেই দুই এষাৰি কিবা ভাল লগা ট্ৰেজেডিয়ে হওক বা ভাল লগাই হওক কিবা লিখো, কিন্তু চবেই ভাবে যে মোৰ বহুত ট্ৰেজেডি। ট্ৰেজেডি লাইফত চবৰে ট্ৰেজেডি থাকে, থাকে। মোৰ আছে, কিন্তু মোৰ প্ৰেমক লৈ ট্ৰেজেডি নাই। মোৰ বৰ্তমান ৰিলেশ্যন 8 বছৰ চলি আছে, গতিকে মই মোৰ ৰিলেশ্যনত বহুত সুখী। মই বহুত মানে যদি কিবা এটা ট্ৰেজেডি লিখো, চবেই ভাবে যে মোৰ ৰিলেশ্যনত প্ৰব্লেম আছে, কিন্তু সেইটো নহয়। মানে সেইটো কিবা এটা ভাল লাগিলে নহয় বা মনটো তোমাৰ বেয়া লাগিলে নহয় বা কাৰোবাৰ কথা শুনিলা, মই আচলতে মোৰ এটা বেয়া গুণ আছে, বেলেগৰ দুখত বেছিকে দুখী হওঁ আৰু সেইটোকে লিখি দিওঁ। বা কোনোবাই মোক কয় যে এনেকে মোৰ এনেকুৱা হৈছে, তই কিবা এটা লিখি দে, তাইক লিখি দিয়াৰ পিছত মই নিজেও ষ্টেটাছত লগাই দিওঁ, ভাল লাগিছে, কিন্তু চবেই ভাবি লয় মানে সেইটো। তেনেকে কবিতা বুলি নহয় আৰু মনৰ ভাৱ, কিন্তু দীঘল হৈ যায়, বহুত দীঘল হৈ যায়, সেইকাৰণে কবিতা বুলি ক'বও পাৰি নোৱাৰি। কিয় মনত আছে নাই এতিয়া তুমি লিখা? শুনিব বিচাৰিছো কিবা এটা। মনত মানে তেনেকে কি আৰু, ল'ৰা এজন ভাল লাগিছিলে, সেইটো তোমাৰ লকডাউনৰ সময়ৰ কথা। লকডাউনত চবেই ঘৰৰ ভিতৰত হৈ গৈছিলে ন, আৰু তেতিয়া কি হৈছিলে, গ্ৰুপবিলাক খুলিছিলো, আমিও এটা গ্ৰুপ খুলিছিলো, নাৰীৰ শক্তিৰ প্ৰতীক বুলি। ইয়াৰে হয় বা মই যাৰ ঘৰত আছোহি, নাৰায়ণপুৰলৈ আহিছো, মোৰ বা নিজৰ বা মানে তাই মই হোষ্টেলত লগ পাইছিলো। আৰু কেতিয়াবা চাবাচোন তেজৰ সম্পৰ্কবিলাক কৰবাত হেৰাই যায়, কিন্তু মনৰ পৰা যিবিলাক সম্পৰ্ক হয় সেইবিলাক ৰৈ যায়। গতিকে বা মোৰ তেজৰ সম্পৰ্ক নহলেও মনৰ পৰা সম্পৰ্ক, আৰু তেহেঁতৰ ঘৰত আহিলে মই যিটো আদৰ সাদৰ পাওঁ, মানে বহুত ভাল লাগে। নিজৰ বা যে নাই সেইটো অনুভৱ নহয়। আৰু সেই বাই আৰু এজনী, সেই বাৰ বেষ্ট ফ্ৰেণ্ড শিখা বা, গহপুৰৰ বৰ্তমান বোৱাৰী, আমি তিনিজনী এটা গ্ৰুপ খুলিছিলো। আৰু গ্ৰুপত মোৰ চিনাকি বহুত আছিলে কাৰণে মই বহুজন কণ্ঠশিল্পীক আনিছিলো বা তেনেকে আনিছিলো। আৰু তেতিয়া তেওঁলোকে মানে পুৰা লাইভ শ্ব' কৰিছিলে। তাত এজন কৈ নিদিওঁ, যিহেতু বৰ্তমান তেওঁ বিবাহ পাশত আবদ্ধ হল, গতিকে বেয়া কথা হব। তেখেতে মানে বহুত ধুনীয়া ঢোল বজাই আছিলে। যিহেতু মই গ্ৰুপৰ এডমিন, গতিকে বেয়াকে কমেণ্ট দিবও নোৱাৰিম, সেইকাৰণে ধুনীয়াকে চাই আছো, লাইভটো মানে চাই আছো। তোমাৰ নেট শেষ হৈ গৈছে, মই আকৌ 19 টকা ভৰাই লৈছো, চাই আছো, ইমানেই ধুনীয়া ঢোল বজাইছে। তাৰপিছত ভাইটিজনৰ লগত ভাল চিনা পৰিচয় হ'ল। তাৰপিছত ভাইটিক ক'লো আৰু এনেকে তেনেকে, তাৰপিছত ক'লে আৰু যে দাদা ছিংগল, কিবা এটা কৰিছ। সেইটো ভাল লাগিলে। তাৰপিছত মানে চশমা পিন্ধি থাকে আৰু ক'লা ফ্ৰেমৰ চশমা পিন্ধি থকা ধুনীয়া ল'ৰাজন বুলি কবিতা এটা লিখিছিলো, ফেচবুকত দি থৈছো বাৰু, কিন্তু মোৰ মুখস্থ নাই, ইমানো মনত নাই, কাৰণ অকনমান ইয়াতে আছে, চাই পেলাই কোৱা আৰু। গাই দিছো দেই। ক'লা ফ্ৰেমৰ চশমা পিন্ধা ধুনীয়া ল'ৰাজন, সেই ধুনীয়া ল'ৰাজন তোমাৰ সুঠান দেহৰ ভাজত আৱৰি লোৱাকৈ নিপিন্ধেবাচোন সেই বগা টি চাৰ্টটো। কিয় বুলি নুসুধিবা কিন্তু, নহলে কৈ পেলাম মনৰ গোপন কথাষাৰি। সেই যে দেখা পালো তোমাক, চকুত চকু পৰিয়ে বুজি উঠিলো তোমাৰ কোমল মনৰ গোপন কথা। গোপনে গোপনে কাহিনীলা মোৰ অবুজ হিয়াখনি। আৰু নকওঁ। প্ৰেম এনেকুৱাই, ভাল লগা। ধুনীয়া কবিতা, কেতিয়াবা আমাক লৈ লিখিবা এটা। নিশ্চয়। মোৰতো ট্ৰেজেডি লাইফটো, ট্ৰেজেডি লিখিবা। মই ট্ৰেজেডিত ভাল বাৰু, ট্ৰেজেডি লিখিব পাৰিম, কাৰণ প্ৰেমত বুলি নহয় দেই, এনে ট্ৰেজেডি মানে মনটো খেলি মেলি হৈ যায় নিজে নিজে হৈ যায়। ছোৱালী মানুহৰ মন কোনো ধৰিব নাই। কবিতাৰ কথা যিহেতু জানিলোৱে, বাই মডেলিঙৰ লাইনতো আছে অকমান ভালকে আছে। সেইটো ওপৰত বায়ে নিজে কোৱা নাই কাৰণে মই উলিয়াই দিছো দেই। মডেলিং লাইনত মই জড়িত হৈছিলো 2019 চনৰ শেষৰ পৰা, মানে দেউতা ঢুকোৱাৰ পিছৰ পৰা। মই যে কৈছিলো লকডাউনত বাৰ কথা, শিখা বা বুলি কয়। শিখা বাৰ লগত চিনাকি হৈ, সেই শিখা বাৰ লগতো তেনেকুৱাই হ'ল, মনৰ পৰা সম্পৰ্ক গঢ়িল। বহুত ভাল, দুইজনী বায়ে মোৰ কাৰণে বহুত ভাল চাপোৰ্ট কৰে। আৰু সেই বায়ে মোক প্ৰথম লৈ গৈছিলে, বায়ে শ্ব' কৰিব গৈছিলে দেই, মিছ অপৰূপা বুলি, যিটো আয়োজন কৰিছিলে প্ৰিয়ম্বিকা বা আৰু দেৱিদ্ৰা বুলি, গুৱাহাটীৰ শিল্পগ্ৰামত হৈছিলে। আৰু তেতিয়া তাত মই এনেই বাৰ লগতহে গৈছিলো, সাৰথী হৈ গৈছিলো। মই মডেলিং কৰিম বুলি তেতিয়ালৈকে মই ভবাও নাই বা সেইটো বিষয়ত জনাও নাছিলো। তাৰপিছত তাত গ্ৰুমিং শিকাইছিলে, এতিয়া বৰ্তমান সকলোৰে পৰিচিত মানসময় গগৈ, মানস ছাৰে শিকাইছিলে। তাৰ লগত আছিলে ঋতু কাশ্যপ। ধুনীয়াকে শিকাই আছে।
মই চবকে সোমাব দিয়া নাই, এজন এজন দিছে সোমাবলৈ। তাৰপিছত ছেকেণ্ড দিনাখন মানে দিলে আৰু সোমাবৰ কাৰণে। তাৰপিছত তাত গ্ৰুমিং কৰি আছে, শিকাই আছে, আৰু মই মানে চাই আছো। চাই পেলাই মোৰ মানে প্ৰথম চাই ইমান ভাল লাগিছে, মানস ছাৰে মানে ইমান ধুনীয়াকে খোজটো দিছে, লয় লাহখিনি দেখি মানে মোৰ ভাল লাগিছে। কিন্তু তাত ভিডিঅ' কৰিব দিয়া নাই কাকো। কিন্তু মই পিছত বহি আছিলো আৰু ফোনটো মানে একদম অকণমানকে উলিয়াই লৈ মানে একদম মনে মনে 1 মিনিটৰ এটা ভিডিঅ' কৰিছো। কৰি মই ভিডিঅ'টো আহি ৰুমত মানে আমি 6 মাইলত আছিলো, হিমালয়া লজত। তাত আহি চালো, চাই বাক কৈছো যে ভাল লাগিছে দেখোন, মই কৰিব পাৰিম নাই? কৈছে পাৰিবি, কৰিবি। মই কৈছো মোক মায়ে নিদিব, কাৰণ তেতিয়ালৈকে আমাৰ যিহেতু গাঁওখন ভিতৰুৱা, গতিকে তাত সেই মডেলিং কি বস্তু বা ফেশ্বন শ্ব' কি বস্তু সেইবিলাক তেতিয়ালৈকে জনা হোৱা নাই। গতিকে অকণমান ভয় লাগিছিলে বাৰু, কাৰণ যিহেতু দেউতা নাই, আৰু মই সেইবিলাক ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লগে লগে, কাৰণ প্ৰতিটো ক্ষেত্ৰতে ভাল আৰু বেয়া দিশ দুয়োটাই থাকে, কিন্তু বেয়াবোৰ আঁতৰাই ভালবোৰ যদি লৈ আগবাঢ়ি যাব পাৰা তেনেহলে তুমি সফল। আৰু অকণমান কষ্ট হ'ব, কিন্তু দীঘল বাটেৰে গ'লে অকণমান কষ্ট হ'ব, কিন্তু সেই কষ্টখিনি পাৰ কৰিব লাগিব। তাৰপৰা ভাবিলো মায়ে নিদিব। তাৰপিছত বায়ে ক'লে যে মই কৈ চাম বাৰু। তাৰপৰা ভিডিঅ'টোকে চাই থাকো। তাৰপৰা বায়ে কৰি মেলি আহিলে, আহি ঘৰ পাই পেলাই মই কৈছো যে বায়ে কৰিছিলে, মই কিন্তু কৰিম। তাৰপৰা মাক ভিডিঅ' দেখাইছো। মায়ে মানে প্ৰথম বহুত হাঁহিছে, আৰু ল'ৰা মানুহে এনেকে খোজকাঢ়িছে, বহুত হাঁহিছে। তাৰপৰা বোলো নহয় মই কৰিম। তাৰপিছত নেক্সট ওলালে পাৰফেক্ট গ্লেম বিউটি ছিজন 2, ববি পাটগিৰি মেমে পাতিছিলে। তাৰপিছত বায়ে মোক খবৰ দিলে, শিখা বাই, বোলো ময়ো যাম, কিন্তু জইণ্ট ফিজ বহুত আছিলে। সেই সময়ত জইণ্ট ফিজটো ক'ৰ পৰা দিম? তাৰপিছত মাক ক'লো, আৰু তাৰপৰা সেয়া কিবা কিবি কৰি জইণ্ট ফিজটো গোট খালে। তাৰপিছত গ'লো, গৈ তাত চিল প্ৰগ্ৰামতেই হৈছিলে। তাৰপিছত তেতিয়াও মানস ছাৰে শিকাইছে, মই মানে বহুত ফূৰ্তি, আৰু ছাৰে শিকাইছে। আৰু তেতিয়ালৈকে মই হিলছ পিন্ধা অভ্যাস মোৰ একেবাৰে নাছিলে, আৰু হিলছযোৰ পিন্ধিছিলো। তাত যে কৈ থাকে 7 ইঞ্চৰ হিলছ পিন্ধিব লাগে, কিন্তু মই ইমান ওখ হিলছ পিন্ধি কেনেকে খোজকাঢ়িম, সেইটো ভয় আছিলে। কিন্তু পাৰিলো, পাৰি পিন্ধিলো। তাত বিচাৰক আছিলে ভ্ৰান্তি মেধিবা আৰু কিৰণ বড়ো মেম। মই মেমৰ সেইটো শ্ব' শিকিব যাওঁতে বায়ে মেমৰ ওচৰত শিকিব গৈছিলে, আৰু মই মেমৰ ওচৰত ময়ো প্ৰাইভেটকে শিকিছিলো 1 ঘণ্টা। ধুনীয়াকে শিকাইছিলে মেমে, মানে পুংখানুপুংখভাৱে শিকাইছিলে যে এইটো এনেকে কৰিব লাগিব, এইটো তেনেকে কৰিব লাগিব। তাৰপিছত মেমৰ আগ্ৰহখিনি দেখি ভাল লাগিলে, আৰু নিজেও কিবা এটা শিকিব পাৰিলো, ভাল লাগি। তাৰপিছত নিজে কৰিলো, কৰি প্ৰথম টাইটেলটো পালো, মিছ ইণ্টেলিজেণ্ট। তাৰপৰা ঘৰলৈ ফোন কৰিছো, আৰু কিবা এটা পাইছো ন, গুৱাহাটীত পাইছো, আৰু কম ডাঙৰ কথা নাই, একদম ভাবিছো। আৰু তাৰপিছত ঘৰলৈ ফোন কৰিছো, তেতিয়াতো মাৰ সৰু ফোন, আৰু ভাইটিক কৈছো, ফটো দিছো ভ্ৰান্তিবাৰ লগত, এনেকে কৰি মই বোলো মিছ ইণ্টেলিজেণ্ট পাইছো। মাহঁতেতো সেইটো বুজিয়ে পোৱা নাই, কিনো খায় নে পিন্ধে নে কি, একো বুজিয়ে পোৱা নাই। তাৰপিছত মাৰ মানে বহুত ফূৰ্তি, আৰু মায়ে বহুত হাঁহিছে। আৰু এইটো কথা মোৰ মনত আছে, মানে দেউতা ঢুকাৰ পিছত মায়ে সেইদিনাখন, মানে যেতিয়া মই গুৱাহাটীৰ পৰা ঘৰলৈ ঘূৰি আহিছো, ঘৰত মানে বহুত মানুহ ভাবিছে মই যেনেকে বিশ্ব জয় কৰি আহিছো। চব মানুহ, মানে ফেমিলিৰ চব মানুহ আহিছে মোৰ প্ৰাইজটো চাবলৈ। প্ৰাইজটো মানে কি আৰু ক্ৰাউনটো দিছে, চাৰ্টিফিকেটখন এনেকে সেইখিনি দিছে। তাৰপিছত মই আহি পেলাই মাক মানে সেইটো পিন্ধাই দিছো। মানে মায়ে তেতিয়া ইমানেই ডাঙৰকে হাঁহিছে, মায়ে মানে বহুত ডাঙৰকে হাঁহে, আৰু মায়ে ক'ৰবাত হাঁহিটো হেৰাই গৈছিলে। আৰু যেতিয়া মই সেইটো আনি দিছোহি, মাৰ মানে বহুত ফূৰ্তি, আৰু যিটো হাঁহি দেখিছো মই মানে ভাবিছো মই কিবা এটা কৰিব পাৰিছো, মাৰ মুখত হাঁহি আনিব পাৰিছো। তেনেদৰে আৰম্ভ হ'ল। তাৰপিছত য'ত ত'ত প্ৰগ্ৰেম কৰিবলৈ ললো। প্ৰথমে প্ৰতিযোগী, তাৰপিছত প্ৰতিযোগীৰ পৰা আহি পেলাই শ্ব' ষ্টপাৰ কৰিলো। তাৰপিছত আহি গ্ৰুমিং কৰাব পৰা হলো। আৰু প্ৰথম গ্ৰুমিং কৰিছিলো মই নাৰায়ণপুৰতে, মিছ প্ৰিয়দৰ্শিনী পাতিছিলে। তেখেত দাদাই হয় মোৰ, অচ্যুত গগৈ দা। তেখেতৰ প্ৰগ্ৰেমত মই প্ৰথমবাৰ গ্ৰুমিং শিকালো। তাৰপিছতে নেক্সট প্ৰগ্ৰেম আছিলে ৰেখামণি মহন্ত বাইদেউ, তেখেতৰ প্ৰগ্ৰেমত কৰিছিলো। আৰু তেখেতৰ প্ৰগ্ৰেমত কৰিছিলো মই মোৰ গুৰুৰ লগত। মানে মই মানস ছাৰৰ ওচৰত যিহেতু প্ৰথম কেনেকৈ খোজকাঢ়িব লাগে সেইটো শিকিছিলো মডেলিং লাইনত, আৰু মানস ছাৰৰ লগত মোক সহযোগী ৰাখিছিলে। গতিকে সেইটো মোৰ কাৰণে এটা মানে ভাল লগা দিন আছিলে, সময় আছিলে সেইখিনি। তাৰপিছতে লাহে লাহে গ্ৰুমিঙৰ পৰা আহি তাৰপিছত কোনোবাই গেষ্ট মাতিব ল'লে বা কিবা কৰিব, তেনেকে আগবাঢ়ি গলো। তাৰপিছতে বিচাৰক বহিবলৈ পালো। মই এইটো নকওঁ যে মই বিচাৰক বহিব পালো, মই বহুত শিকিলো, কিন্তু মই বৰ্তমানো শিকি আছো। কিন্তু যিখিনি নিজে জানো বা যিখিনি নিজে শিকিছো সেইখিনিৰ ওপৰত গুৰুত্ব দিছো, বা যিখিনি জনা নাই সেইখিনি মই কিৰণ মেমৰ পৰাই হওক বা মানস ছাৰৰ পৰাই হওক, ফোন যোগেই হওক বা মেছেজ যোগে হওক, জানি বুজি আগবাঢ়ি গৈছো। কিন্তু মই প্ৰথম বহিব বিচৰা নাছিলো, কাৰণ মোৰ বহুত শিকিবলৈ আছিলে, আৰু মোৰ বিচাৰক বহাটোৱে মোৰ উদ্দেশ্য নাছিলে। মোৰ মডেলিং লাইনত আগবাঢ়িছিলো যেতিয়া সেইটো মোৰ ভাল লাগিছিলে। গতিকে মোৰ ভাল লগা
তো বেলেগত আছিলেগে বহুত ওপৰত আছিলেগে কিন্তু ভবা কথা নহয় সিদ্ধি বুলি থাকে যে সেই তেনেকুৱা কথা আৰু গতিকে সেইবোৰ ভবাবোৰ বাৰু মনৰ মাজতে থাকক তাৰপিছত মই প্ৰথম বিচাৰকত বহিছিলোঁ দাদা এজনে প্ৰগ্ৰেম পাতিছিলে দীপাংকৰ কোঁৱৰ বুলি কয় দাদাৰ অনুষ্ঠানত মই প্ৰথম বিচাৰক বহিছিলোঁ দাদাই মোক নিমন্ত্ৰণ জনাইছিলে তাৰপিছতে তেনেদৰে এতিয়া বৰ্তমান বিচাৰক হিচাপে কৰি আছোঁ তাৰ মাজতে মই যোৱা অক্টোবৰৰ 20 তাৰিখে নিজে এটা অনুষ্ঠান আয়োজন কৰিলোঁ দলহাটতে গতিকে সেইটো সফলভাৱে হৈ গ'ল তাৰপিছত এতিয়া এইকেইদিন বহি দিছোঁ আৰু তাৰপিছত কি হয় চাওঁ তুমি যিহেতু কৈছা এইখিনি তোমাৰ নিচাহে নিচা তোমাৰ সপোন কি ভৱিষ্যতক লৈ সপোন কি মোৰ সপোন নিচাখিনিক এৰি মানে নিচাখিনিক এৰি যদি মোৰ সপোন বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে মই ৰান্ধি বাঢ়ি খুব ভাল পাওঁ গতিকে মই সেই ৰন্ধা বঢ়াৰ ক্ষেত্ৰতে নিজেই কিবা এটা কৰাৰ সপোন আছে গতিকে বাৰ ফেচবুক একাউণ্টত যদি প্ৰায়সকলে আছে চাগে যিসকলৰ নাই আপোনালোকে চাব পাৰিব ৰেগুলাৰ এখন থালি থাকে আপুনি লোভ লগালে মানুহ মাৰিম বুলি ৰেগুলাৰ এখন ধুনীয়া ধুনীয়া থালি হেৰি কৰে প্ৰস্তুত কৰে মোৰ সেইটোৱে মোৰ ভাল লগা কাম চবেই হয় মই মেকআপো কৰোঁ মই মেকআপ আৰ্টিষ্টো শিকিছিলোঁ কিন্তু মেকআপটো শিকিছিলোঁ নিজে ক'বলৈ ধৰা গৈছোঁ নিজে অকণমান ভাল হৈ যাবৰ কাৰণে নিজক ধুনীয়া কৰি যাব এইটো ধুনীয়া নহয় যে মই একদম বহুত কিবা জাকজমক কৰি যাম সেইটো নহয় অকণমান লাগে দিয়াচোন ছোৱালী মানুহক গতিকে সেইটো ক্ষেত্ৰত নিজৰ কাৰণে মেকআপ শিকিছিলোঁ গতিকে ক'ৰবাত মাতে বাৰু ওচৰে পাজৰে সৰু বিয়া হওক বা ডাঙৰ বিয়া ফেমিলি তেনেকৈ চলি যায় কিন্তু মেকআপটো মই নিজৰ কাৰণে লৈছোঁ কাৰণে সেইটোও মোৰ ভাল লাগে কিন্তু মোৰ মডেলিংটো হ'ল মোৰ নিচা সেইটোক মই পেচা হিচাপে নলওঁ বাৰু কিন্তু মোৰ পেচা হিচাপে যদি ভৱিষ্যতে ল'বলৈ হয় তেনেহ'লে মই মোৰ ভাল লগা ৰান্ধি বাঢ়ি ভাল পোৱা সেইটোকে ল'ম আৰু বৰ্তমান ভাবিও আছোঁ চাওঁচোন কি হয় তুমি লাগিলে ভাল কামেই কৰা বা বেয়া কামেই কৰা ন লাগিলে যি ডাঙৰেই হওক কামটো সৰুৱেই হওক ঘৰৰ সহযোগিতাৰ খুব প্ৰয়োজন ন তুমি কৈছা দেউতা থকালৈকে দেউতাই উঠি পৰি তোমাক সহায় কৰিছিলে প্ৰতিটো খোজত তোমাৰ লগত আছিলে সেই সহযোগিতাৰ পাছত এতিয়া যে দেউতা অবিহনে কৰি আছা ঘৰৰ সেই সহযোগিতাটো কেনেকুৱা কিবা কমি হৈছে অনুভৱটো হয়ে চাগে অনুভৱটো হ'বই কিন্তু দেউতা থাকোঁতেও মায়ে সমানে সহযোগিতা কৰিছিলে আৰু বৰ্তমান যেনিবাতে দেউতাৰ ঠাইতো মায়ে লৈছে সেইকাৰণে মায়ে সম্পূৰ্ণ সহযোগিতা কৰে আৰু যেতিয়া মই মডেলিং লাইনত গৈছিলোঁ গুৱাহাটীৰ পৰা ঘূৰি অহাৰ পাছত গাঁৱৰ মানুহে বহুতে মানে বাহিৰত আজিকালি থাকেই গাঁৱৰ ল'ৰা ছোৱালী বা বোৱাৰীবোৰ বা গাঁৱৰ ল'ৰাবোৰ কৰ্মসূত্ৰে থাকে ন তো তেওঁলোকে গম পায় ঘৰৰ মানুহৰ লগত ধৰা কয় আৰু এইটো লাইনত বেয়া এনেকে তেনেকে তো তেনেকুৱা কিছুমান নিগেটিভ কথা মাৰ কাণত পেলাইছিলে কিন্তু মাৰ বিশ্বাস আছিলে মই ভাল দিশত আগবাঢ়ি যাম গতিকে মায়ে মোক সম্পূৰ্ণ ছাপোৰ্ট কৰিছিলে আৰু যিহেতু ফেমিলি বুলিবলৈ নাই মাৰ মামাৰ ঘৰ মোৰ মামাৰ ঘৰ গাঁৱতে হয় কিন্তু মই মামাৰ ঘৰৰ ফালৰ পৰাও ইমান ছাপোৰ্ট পোৱা নাই এই মডেলিং ক্ষেত্ৰখনত বা দেউতাৰ ফেমিলিৰ পৰাও পোৱা নাই দেউতাৰ ফেমিলি বাৰু বৰ্তমান ইয়াত নাথাকে কিন্তু মই এনেকৈ মনৰ পৰা চিনাকি হোৱা বহুতৰ পৰা পাইছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড হয় দেউতাৰ পৰাই চিনাকি বাৰু বেষ্ট ফ্ৰেণ্ডৰ লগত মোৰ তোমাৰ কিমান বছৰ হ'ব 12 বছৰমানৰ তাৰ লগত মোৰ বেষ্ট ফ্ৰেণ্ডৰ সম্পৰ্ক আছে আৰু তাৰ পৰা মই বহুত ছাপোৰ্ট পাওঁ তাৰপিছত মোৰ ভণ্টি আছে গাঁৱতে ভণ্টি দুজনীমান মানে মামাৰহঁতৰ পৰিয়ালৰ সিহঁতৰ লগতে মই ঘূৰি মেলি ফুৰোঁ আৰু সিহঁতি মোক বহুত ছাপোৰ্ট কৰে মই যদি কওঁ এইটো মই নোৱাৰোঁ মই ইমান দূৰলৈ নাযাওঁ সিহঁতি যেনেকৈ হ'লেও ক'ব তুমি পাৰিবা কেলৈ নোৱাৰিবা আৰু মই এংকৰিঙো কৰিব লৈছিলোঁ গতিকে সেইটো মোৰ মাইকটো ধৰি মানে প্ৰথম কথা কওঁতে বহুত ভয় লাগে আৰু সিহঁতি মানে মোক সেইটো ছাপোৰ্ট দিছে তই পাৰিবি তুমি পাৰিবাই তেনেকৈ গতিকে পপি হওক শিল্পী হওক মানে মাইনু বুলি মাতোঁ তাৰপিছত মিণ্টু এনেকৈ কিন্তু মোৰ নিজৰ যিখিনি ফেমিলি ন একদম নিজৰ আপোন তেজৰ সম্পৰ্ক থকা তেনেকুৱাৰ পৰা মই কেতিয়াও ছাপোৰ্ট পোৱা নাই আৰু এইফালে যদি চাওঁ কৃষ্ণদাই মোক প্ৰতিটো ক্ষেত্ৰতে ছাপোৰ্ট কৰে বৰ্তমানলৈকে কৰে কৃষ্ণদা হওক বা অচ্যুতদা হওক দুইজনে কৰে কিন্তু অচ্যুতদা এতিয়া ক'ৰবাত হেৰাই গ'ল মানুহজন ক'ত গ'ল নাজানো কিন্তু বৰ্তমানো মোক সেইটো ক্ষেত্ৰত ছাপোৰ্ট কৰি আহিছে আৰু মাক মানে বহুতভাৱে কয় কাৰণ প্ৰথম অৱস্থাত যেতিয়া মই কৈছোঁ প্ৰতিযোগী হৈ আছিলোঁ তেতিয়া মা মোৰ লগত যায় কিন্তু লাহে লাহে ধৰা বিচাৰক বহাৰ লগে লগে ৰাতিপুৱাই যায় কেতিয়াবা বহুত প্ৰগ্ৰেম এতিয়া কৃষ্ণদাই যিটো অনুষ্ঠান আয়োজন কৰিছিলে তাততো ৰাতিপুৱা 6টা বাজি গৈছে গতিকে দিনটোৰ কাৰণে মাক ৰাতিটোৰ কাৰণে লৈ আহিব নোৱাৰোঁ যিহেতু পিছদিনা মাৰ স্কুল থাকে গতিকে মা লাহে লাহে নহা হোৱাৰ লগে লগে মানুহে বেয়াকৈ ক'বলৈ ল'লে কিন্তু মায়ে মোৰ ওপৰত বিশ্বাস আছে গতিকে মায়ে মোক সেইটো ছাপোৰ্ট কৰে এইফালে মোৰ ভাগিজনীয়ে হওক বা মোৰ ফ্ৰেণ্ডে হওক আৰু মোৰ প্ৰিয়জন চবেই
কিন্তু মোৰ নিজৰ এইটো দুখ লাগে বাৰু দেই নিজৰ এতিয়া মামা ঘৰৰ মুখ আগেদিয়ে হওঁ কিন্তু মোক নকয় মানে যে যা ভালকে কৰিবি ভাল লাগিছে তোৰ কামবোৰ দেখি সেইটো শব্দ কেতিয়াও নকয় মোৰ মামাহঁতে সেইটোও মোৰ বেয়া লাগে তেনেকুৱাই তুমি জানাই আমাৰ অনুষ্ঠানটো মা এতিয়া যেটা মাৰ লগতে আছা মা আৰু ভাইটি আছে আজি আমাৰ অনুষ্ঠানৰ পৰা মাক কিবা ক'ব বিচাৰিবানে মাৰ পৰা একো নিবিচাৰো মাক লৈ কিবা ক'ব বিচাৰিবানে তুমি মাক এইটোৱে ক'ম যিহেতু দেউতাৰ বিহনে এতিয়া মানে মায়ে সকলো গতিকে মা সদায় সুস্থ থাকক আৰু মোক যেনেকৈ যিমান মানুহে বেয়াকে মোৰ বিষয়ে ক'লেও মায়ে মোক যেনেকে চকুমুদি মোক বিশ্বাস কৰে মোক সদায় প্ৰতিটো কামত সাপোৰ্ট কৰে তেনেকৈ ভৱিষ্যতেও কৰি যাওক সেইটো বিচাৰিম আৰু সেইটো বিচাৰিম নহয় মোৰ সেইটো বিশ্বাস আছে মায়ে মোক কেতিয়াও পিছ পৰি যাব নিদিয়ে প্ৰতিটো ক্ষেত্ৰতে আগবঢ়াই লৈ যায় তুমি ইমান ষ্ট্ৰং ন দেউতাৰ অবিহনে এতিয়া ঘৰখন চম্ভালি আছা আজিকালি মা দেউতা থকাৰ পাছতো গুৰুত্ব নিদিয়ে বৰ্তমান যেটো জেনাৰেশ্যন এনেকুৱা আহিছে মা দেউতা থকালৈকে মানে যে মূল্যটো বুজি নাপায় নাথাকিলে অনুভৱটো হয় না তুমি এওঁলোকক কি ক'ব বিচাৰিবা আচলতে কি মা কাৰো লগত তুলনা কৰিব নোৱাৰো গতিকে নহয়নে তোমাক বা মোক মায়ে 9 মাহ 9 দিন গৰ্ভত ৰাখি জন্ম দিছে গতিকে মায়ে যিমানখিনি তোমাক মোক এই পৃথিৱীলৈ আনিবলৈ যিমানখিনি কষ্ট কৰিছে দেউতাই তুমি মই জন্ম হোৱাৰ পাছত দেউতাই কি কষ্ট কৰিছে যে কেনেদৰে ভালকে ৰাখিব পাৰি হয়নে খুৱাই বুৱাই কিবা এটা কৰি দেউতাই আৰু মাৰ দেউতাৰ ঋণ আমি মৰি গলেও পৰিশোধ কৰিব নোৱাৰিম গতিকে এই পৃথিৱীখনলৈ যোনে আমাক লৈ আহিছে সেইজনক যদি আমি অৱহেলা কৰো তেনেহলে মোৰ দৃষ্টিভংগীয়ে ক'বলৈ গ'লে তুমি মানুহ নহয় তেখেতসকল মানুহ নহয় তেহেঁতি মানুহ বুলি তেওঁলোকক ক'বই নোৱাৰি লাগিলে যিমান শিক্ষাৰে শিক্ষিত নহওক মই দেখিছো বহুত শিক্ষাৰে আমাৰ অঞ্চলতে হওক বহুত শিক্ষাৰে শিক্ষিত হোৱা ব্যক্তিয়ে মানুহক সন্মুখৰজনক কথা ক'ব নাজানে এইটো দেখুৱাই যে মই বহুত জানো কিন্তু তেখেতৰ কথাৰ পৰা গম পোৱা যায় তেওঁ একোৱে নাজানে আমি অশিক্ষিত হ'ব পাৰো কিন্তু আমি সন্মুখৰজনক কেনেকে ব্যৱহাৰ কৰিব লাগে কি এতিয়া ধৰা বহুত জনা শুনা এজনে ঘপককে যদি তোমাক তই বুলি কৈ দিয়ে অচিনাকি মানুহ এজনে তোমাৰ খং উঠে নাই বাৰু গতিকে তেনেকুৱা কথা কিন্তু আমি যিমান অশিক্ষিত হলেও আমি সৰু বাচ্চা এটাকো তুমি বা আপুনি বুলি সম্বোধন কৰো সেইটোৱে গতিকে মানুহৰ ব্যৱহাৰেই মানুহৰ পৰিচয় গতিকে নিজৰ পৰিচয়টো আপুনি উদঙাই দিয়াতকে মই তেওঁলোকলৈ এইটোৱে ক'ম যে তোমাক পঢ়ুৱাই শুনুৱাই ইমানখিনি কৰিছে গতিকে সেই মানুহজনক তুমি হিচাপ মতে শেষত বৃদ্ধাশ্ৰমত যাতে থবগে নালাগে সেইটোৱে বিচাৰিম কাৰণ মৃত্যু আগমুহূৰ্তলৈকে তুমিয়ে চোৱাচোন তোমাক যেতিয়া তেখেতসকলে গোটেই পৃথিৱীখন দেখাইছে ন ইমানখিনি শিক্ষাৰে শিক্ষিত কৰিছে গতিকে তোমাক ইমান কষ্ট কৰি ডাঙৰ কৰা বা কিবা কৰা কিনো সাৰ্থকটো থাকিলে যদি তুমি তেখেতসকলক বৃদ্ধ হোৱাৰ পাছত যে এইখিনি মই চম্ভালিব নোৱাৰিম এওঁলোকক ইয়াতে থওঁগে তোমাৰ কামটো ডাঙৰ কথা নহয় এইটো মানিছো তোমাক পঢ়ুৱাই শুনাই ডাঙৰ কৰিছে কাৰণে তুমি কিবা এটা চাকৰি পাইছা কিন্তু চাকৰিটোত ব্যস্ততা থাকিল বুলিয়ে যে তুমি তেওঁলোকক বৃদ্ধাশ্ৰমত থবা সেইটো নহয় তুমি দৰকাৰ পৰিলে ঘৰত কোনোবা এজনক ৰাখা বা তেনেকে কিবা এটা মিলোৱা বা যিকণ সময় পোৱা সেইকণ সময় তেওঁলোকক দিয়া সেইটোৱে ক'ম আৰু চাওঁতে আমাৰ আজি অনুষ্ঠানটো সামৰিব সময় হ'ল আৰু খুবেই ভাল লাগিল মানে আজি অনুষ্ঠানটো আমি ভাবি আছিলো আৰু ভবাতকৈ মানে বহুত বেছি মাজে মাজে আৱেগিকো হৈ পৰিলা আৰু হ'ব লগা এইটো মানে মই আৱেগিক মই বহুত নিজকে ষ্ট্ৰং ৰাখিব চাওঁ মই মানুহৰ আগত মোক যিয়ে লগ পাইছে ওচৰৰ পৰা বা যিয়ে মোৰ লগত কথা পাতিছে যিয়ে চিনি পাইছে সিহঁতি জানে মই মানে হাঁহিয়ে থাকো মই দুখতো হাঁহো সুখতো হাঁহো মই হাঁহিয়ে থাকো মই মানুহক নেদেখুৱাও যে মোৰ বহুত দুখ আছে কিন্তু মই কোনোবাখিনিত মানে সেইটো ধৰি ৰাখিব নোৱাৰো মানে কোনোবাখিনিত ওলাই যায় যে মোৰো দুখ আছে আচলতে চবৰে জীৱনত দুখ আছে কিন্তু দুখ নাথাকিলে জীৱনটো উপভোগ কৰি ভাল নালাগে আৰু ইয়াৰ লগতে আজি আমি আমাৰ অনুষ্ঠানটি ইমানতে সামৰিব বিচাৰিছো তুমি ভালে থাকা এনেদৰে আগবাঢ়ি যোৱা পিছত আকৌ পুনৰ লগ পাম আমি নিশ্চয় আৰু ইয়াৰ লগে লগে আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বাক বিদায় দিছো ধন্যবাদ আৰু ইয়াৰ লগতে আজি আমি আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ব বিচাৰিছো পুনৰ লগ পাম এটি নতুন খণ্ডৰ সৈতে তেতিয়ালৈকে আমাক চাই থাকক আৰু ৰয়েল কে কালচাৰেল পেজটি ফলো কৰিবলৈ নাপাহৰিব
ধন্যবাদ।